আমি অতি দুখেৰে আজি এই সংবাদমেলখন অনুষ্ঠিত কৰিবলগীয়া হৈছে যে অসম চৰকাৰে ইতিমধ্যে অসমৰ জনসাধাৰণৰ কাৰণে কেইবাটাও তেখেতসকলে কাম কাজ কৰি আছে, কিন্তু আমি নাথযোগী জনগোষ্ঠীয়ে যোৱা কেইবা বছৰ ধৰি আমাৰ জনগোষ্ঠীৰ যি উপগ্ৰহীয় স্বায়ত্তশাসিত পৰিষদ ছেটেলাইট অট'নমাছ কাউন্সিল আৰু জনজাতিকৰণৰ এই বিষয়, এই দুয়োটা বিষয় লৈ ইতিমধ্যে চৰকাৰখনৰ লগত কেইবালানিও আলোচনা হ'ল। তাৰ পিছতো অসম চৰকাৰখনৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই বিষয়টোৰ ওপৰত কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰিলে। গতিকে আমি নাথযোগী ছাত্ৰ সন্থাই 2025 চন যিহেতু আৰম্ভ হ'ব, গতিকে 25 চনৰ পৰা 2026 চনত যিহেতু ৰাজনৈতিকভাৱে এইখন চৰকাৰ পুনৰ প্ৰতিষ্ঠা হোৱাৰ কাৰণে তেখেতসকলে কাম কাজ কৰি আছে, বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু এই বিধানসভা নিৰ্বাচনৰ আগে আগে আমাৰ জনগোষ্ঠীটোৰ যিখিনি দাবী আছে, এই দাবীখিনি যদি তেওঁলোকে সমাধান নকৰে, তাৰ কাৰণে আমি গণতান্ত্ৰিক সংগ্ৰাম অব্যাহত ৰাখিব লাগিব। আৰু তাৰ কাৰণে আমি অহা মাৰ্চ মাহৰ 20 আৰু 21 তাৰিখে নতুন দিল্লীত গণতান্ত্ৰিক সংগ্ৰাম, এক গণতান্ত্ৰিক ব্যতিক্ৰমী আন্দোলন কাৰ্যসূচী ৰূপায়ণ কৰিম। তাৰ সমান্তৰালকে 21 মাৰ্চ তাৰিখে এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ কনক্লেভ দিল্লী ইউনিভাৰ্চিটিত আমি অনুষ্ঠিত কৰিম। আৰু এই দুইখন অনুষ্ঠানতে আমি অসমৰ জনসাধাৰণৰ উপস্থিতি কামনা কৰিছো। বিশেষকে যিখন ৰাষ্ট্ৰীয় আলোচনা চক্ৰ অনুষ্ঠিত হ'ব, সেই আলোচনা চক্ৰত অসমৰ বাহিৰৰ যিবোৰ ৰাজ্য আছে, সেই ৰাজ্যবোৰৰ আমাৰ নাথযোগী জনগোষ্ঠীৰ যিবোৰ সাংসদ আছে, যিবোৰ লেকচাৰাৰ আছে, যিবোৰ ইউনিভাৰ্চিটিত কৰ্মৰত অৱস্থাত আছে, তেওঁলোকক লৈ ৰাষ্ট্ৰীয় আলোচনা চক্ৰখন অনুষ্ঠিত হ'ব। আৰু সেই আলোচনা চক্ৰতেই আমি নাথযোগী জনগোষ্ঠীয়ে কিহৰ কাৰণে উপগ্ৰহীয় স্বায়ত্তশাসিত পৰিষদ বিচাৰিছো, কিহৰ কাৰণে আমাৰ জনজাতিকৰণ বিচাৰিছো, ইয়াত যুক্তিযুক্ততা কিমান আছে, সেই গোটেই কথা বতৰাবোৰ লৈ এখন তাত ৰোড মেপ তৈয়াৰ হ'ব আৰু এটা প্ৰস্তাৱ গ্ৰহণ কৰা হ'ব। আৰু যিটো প্ৰস্তাৱ সেই সাংসদসকলৰ জৰিয়তে মাননীয় প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰে, আৰু যাতে তেওঁলোকে লোকসভাত সেই কথাবোৰ উত্থাপন কৰে যে আচলতে অসম নহয়, গোটেই সমগ্ৰ ভাৰতবৰ্ষত নাথযোগী জনগোষ্ঠী জীয়াই আছে। গতিকে নাথযোগী জনগোষ্ঠীবোৰ ভাৰতবৰ্ষত কেনেদৰে আছে, তেওঁলোকৰ বিজেপি চৰকাৰখনৰে এগৰাকী জ্যেষ্ঠ মন্ত্ৰী, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই কৈ বাৰে বাৰে সভাত তেওঁলোকে উপস্থাপন কৰে যে অসমত যেতিয়াই হিন্দু ধৰ্মৰ ওপৰত বিভিন্ন ধৰণৰ অত্যাচাৰ হৈছিলে, সেই সময়ত কিন্তু হিন্দু ধৰ্মক ৰক্ষণাবেক্ষণ দিছিলে নাথযোগী জনগোষ্ঠীৰ সেই সময়ৰ গুৰুসকলে, কিন্তু আজিৰ তাৰিখত নাথযোগী জনগোষ্ঠীৰ সাংবিধানিক অধিকাৰ ক'ত? গতিকে সাংবিধানিক অধিকাৰৰ দাবীত আমি গণতান্ত্ৰিক সংগ্ৰামৰ ধাৰা আমি অব্যাহত ৰাখিছো। আৰু তাৰ কাৰণে নতুন বছৰৰ পৰা আমাৰ সেই আন্দোলন অব্যাহত হ'ব। বিশেষকে 20 মাৰ্চ তাৰিখে আমাৰ যি গণতান্ত্ৰিক সংগ্ৰাম এক আন্দোলন কাৰ্যসূচী, তাত শোভাযাত্ৰা দিল্লীত উলিওৱা হ'ব আৰু সমান্তৰালকে দিল্লী ইউনিভাৰ্চিটিত এখন কনক্লেভ অনুষ্ঠিত হ'ব, ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ। তাৰ সমান্তৰালকে বিহু সমাগত, বিহুৰ পিছতে সমগ্ৰ অসমৰ প্ৰতিখন জিলা সদৰত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। আৰু তাৰ সমান্তৰালকে বিশেষকে অসমত 3খন আমি গণসমাৱেশ অনুষ্ঠিত কৰিম। ফেব্ৰুৱাৰী মাহত প্ৰথম সপ্তাহত নামনি অসমত এখন গণসমাৱেশ অনুষ্ঠিত হ'ব, বঙাইগাঁও, কোকৰাঝাৰ, ধুবুৰী মিলি পেলাই এখন গণসমাৱেশ হ'ব। নামনি অসমত ফেব্ৰুৱাৰী মাহত এখন গণসমাৱেশ হ'ব, তাৰ সমান্তৰালকে উজনি অসমত গণসমাৱেশ অনুষ্ঠিত হ'ব। গতিকে ইয়াৰ দ্বাৰা আমি চৰকাৰক বুজাব খুজিছো যে নাথযোগী জনগোষ্ঠীৰ যিখিনি প্ৰাপ্য অধিকাৰ, সেই অধিকাৰ যাতে তেওঁলোকে অতি সোনকালে নাথযোগী জনগোষ্ঠীক দিয়ে, তাৰ কাৰণে আমি তেওঁলোকক দাবী উত্থাপন কৰিছো। তাৰ সমান্তৰালকে এটা কথা মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰিব বিচাৰিছো যে 42 শ্বহীদ মনবৰ নাথৰ যি প্ৰতিমূৰ্তি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যোৱা 3 বছৰ আগতে বনাব দিছিলে, ইতিমধ্যে বনাই সম্পূৰ্ণ হৈছে। অতি সোনকালে তেখেতক সেই যি প্ৰতিমূৰ্তি, সেই প্ৰতিমূৰ্তি উন্মোচন কৰিবৰ কাৰণে অনুৰোধ কৰিছো, কাৰণ তেখেতে নিজে সেই প্ৰতিমূৰ্তিটো উন্মোচনৰ কথা কৈছিলে। গতিকে তেখেতক অতি সোনকালে প্ৰতিমূৰ্তি উন্মোচন কৰিবৰ কাৰণে আমি আহ্বান জনাইছো। তাৰ সমান্তৰালকে সেই প্ৰতিমূৰ্তি উন্মোচনৰ সময়তে নাথযোগী জনগোষ্ঠীৰ বিষয়ে চৰকাৰ তথা মুখ্যমন্ত্ৰীয়ে কি চিন্তা কৰিছে, সেই কথা বতৰাবোৰ ক'বৰ কাৰণে অনুৰোধ কৰিছো। আৰু অহা ফেব্ৰুৱাৰী মাহৰ 8 আৰু 9 তাৰিখে ৰহাত দীঘলদৈত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব, যিখন কাৰ্যসূচীত এখন মুকলি সভা অনুষ্ঠিত হ'ব, যিখন মুকলি সভাত সমগ্ৰ ভাৰতবৰ্ষৰ সমগ্ৰ উত্তৰ পূবৰ বিভিন্ন ছাত্ৰ সংগঠনৰ সন্মানীয় নেতৃত্ববৃন্দসকল উপস্থিত থাকিব, নাথযোগী জনগোষ্ঠীৰ লোকসকল উপস্থিত থাকিব। আৰু বিশেষ এটা কাৰ্যসূচী অনুষ্ঠিত হ'ব, নাথযোগী 5000 মহিলাৰ দ্বাৰা তাত দিহানাম প্ৰদৰ্শনৰ এটা কাৰ্যসূচী অনুষ্ঠিত হ'ব। সমান্তৰালকে নাথযোগী জনগোষ্ঠীৰ যিখিনি কৃষ্টি সংস্কৃতি, নাথযোগী যুৱ মহোৎসৱ তাত অনুষ্ঠিত হ'ব। গতিকে এই দুয়োটা কাৰ্যসূচী সফলভাৱে ৰূপায়ণ কৰিবৰ কাৰণে আপোনালোকৰ এই সংবাদ মাধ্যমৰ যোগেদি সমগ্ৰ অসমৰ নাথযোগী জনগোষ্ঠীৰ আমি পৰামৰ্শ উপস্থিতি কামনা কৰিছো।